চৈধ্যগড়ৰ এজন যুৱক নিৰুদ্দেশ যুৱকজনৰ নাম মুবাৰক হুছেইন। মুবাৰক হুছেইন নামৰ এজন 14 বছৰীয়া যুৱক নিৰুদ্দেশ আৰু এই যুৱকজন ফুল স্ক্ৰীনত আপোনালোকে দেখা পাইছে। ফুল স্ক্ৰীনত আমি আপোনালোকক দেখুৱাই আছোঁ। এই যুৱকজনৰ যদি কোনোবাই সন্ধান পায় আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু যাতে আপোনালোকে যিসকলে বৰ্তমানে আমাৰ ভিডিঅ'টো চাই আছে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক যাতে আপোনালোকৰ এটা শ্বেয়াৰে পৰিয়ালৰ লোকৰ বিচাৰি পায় মুবাৰক হুছেইন নামৰ ল'ৰাজনক। আপোনালোকে এই ল'ৰাজনৰ যি মাতৃ আছে মাতৃৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেতিয়া নিৰুদ্দেশ হৈছে আৰু ক'ৰ পৰা নিৰুদ্দেশ হৈছে সকলো কথা আমি আপোনালোকক জনাম। তেখেতৰ মাতৃৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ল'ৰাৰ নামটো কি? মুবারক হুসেন। মুবাৰক হুছেইন। কেতিয়া নিৰুদ্দেশ হৈছে? কাল 12টার সময় আমি বন্ধ করতাম গরু লইয়া আর দিয়ে আর বাইত নাই কে বাদে আমি বহুত খুঁজাখুঁজি করছি আমি আর পাইছি না খুঁজছি না আমি পাইছি না কই আছে আমি জানি না গো। নিশ্চয়কৈ মাতৃ আৱেগিক হৈ পৰিছে এই মুহূৰ্তত। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক যাতে মুবাৰক হুছেইন নামৰ যুৱকজনক বিচাৰি পায় মাতৃয়ে আৰু মাতৃৰ কোলত ঘূৰি আহক মুবাৰক হুছেইন নামৰ 14 বছৰীয়া যুৱকজন। আৰু এই যুৱকজনৰ কাৰণে আপোনালোকে সকলোৱে এটা এটা শ্বেয়াৰ কৰক আৰু য'তেই দেখা পায় ডিছক্ৰিপশ্যনত দিয়া থাকিব নম্বৰ আৰু নম্বৰত আপোনালোকে ফোন কৰক। ডিছক্ৰিপশ্যনত দিয়া নম্বৰত ফোন কৰক। আপোনালোকে য'তেই দেখা পায় এই ল'ৰাজনক আপোনালোকে লগে লগে খবৰ দিয়ক পৰিয়ালৰ লোকক। আৰু এই মুহূৰ্তত সেই দিচাংক যে বাসগৃহত দিচাংক মুবাৰক হুছেইনৰ বাসগৃহত দিচাংক দেখুৱাই আছোঁ। মাতৃ কান্দোনত ভাগি পৰিছে আৰু এতিয়া আৱেগিক হৈ পৰিছে। মাতৃয়ে ক'ব পৰা নাই মানে তেখেতৰ যি আৱেগভৰা কান্দোন আৰু সেই কান্দোনৰ কাৰণে তেখেতে ক'ব পৰা নাই। তথাপিও আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ল'ৰাজনৰ বয়স কিমান? 14 বছর পড়ছে। তেওঁৰ বাবাৰ নাম কি? বাবার নাম শরাফত আলী। শৰাফত আলী। আৰু আপোনাৰ নাম? রুমেনা খাতুন। ৰুমেনা খাতুনৰ পুত্ৰ মুবাৰক হুছেইন। আপোনালোকে শুনিলে মাতৃ এই মুহূৰ্তত আৱেগিক। মাতৃৰ পৰা ইমান কথা জনা আমি চেষ্টা নকৰোঁ কিন্তু আপোনালোকে স্ক্ৰীণত মুবাৰক হুছেইনৰ ফটো আমি ইতিমধ্যে দিছোঁ। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু এই ল'ৰাজনক য'তেই দেখা নাপায় কিয় আপোনালোকে লগে লগে খবৰ দিয়ক পৰিয়ালৰ লোকক। ডিছক্ৰিপশ্যনত দিয়া আছে পৰিয়ালৰ মোবাইল নম্বৰ।